Hi everyone, so আজি মই ঘৰতে ভেজ মোমোস বনাইছিলো and it was very tasty, so ভাবিলো ৰেচিপিটো শেয়াৰ কৰো। so ইয়াতে মই ডোটো বনাবলৈ ইকুৱেল পৰ্চনছ অফ সুজি আৰু আটা লৈছো। তাতে মই অলপমান বেকিং সোডা আৰু নিমখ and ৰিফাইন অইল দি পেলাই অলপমান মাখি পেলাই এটো সেট হ'বলৈ থৈ দিছো। ডোটো সেট হ'বলৈ থৈ পেলাই মই মোৰ ভেজিটেবলছ খিনি চপ কৰি ললো। ইয়াতে মই হাফ আ ক্যাবেজ লৈছো। ক্যাবেজৰ মই মিডল পোৰ্শনটো যোনটো মানে থিক পোৰ্শন থাকে হেতু মই দিয়া নাই, ইয়াতে অকল মানে সফট পোৰ্শন খিনি দিছো। তাৰ পিছত তিনটা গাজৰ লৈছো। হেখিনি ভালকে চপ কৰাৰ পিছত মই পিয়াজ আৰু 5-6টা ৰহুনৰ কলি দি পেলাই চপ কৰি লৈছো। তাৰ পিছত মই এই ভেজিটেবলছ খিনিত অলপমান জালুকৰ গুৰি আৰু আদাৰ গুৰি দি পেলাই এটুক সটে কৰি লৈছো। সটে কৰা হোৱাৰ পিছত মই চিজ স্লাইসেস দি পেলাই এটু কভাৰ কৰি দিছো আৰু এইখিনি সময়ত গেছৰ ফ্লেমটো অফ আছিল। চিজ স্লাইসেস খিনি মেল্ট হৈ গৈছে অলপ সময়ৰ পিছত দেন মই মোৰ ডোটো যোনটো মই সেট হ'বলৈ থৈ দিছিলো তাৰ মই সৰু সৰুকে লৈ কাটি বেলি লৈছো। বেলি লোৱাৰ পিছত মই মোমোৰ শেপছ দিবলৈ চেষ্টা কৰিলো ফিলিং ইউজ কৰি, বাট হেখিনি আনফৰচুনেটলি ৰেকৰ্ড নহল। তাৰ পিছতে মই মোমোৰ স্যুপটো বনাবলৈ লাগিলো। মোমোৰ স্যুপটো বনাওতে মই মোৰ চপ কৰা ভেজিটেবলছৰ পৰা অলপ থৈ দিছিলো, সো হেখিনি দিলো, লগতে নিমখ, জালুক আৰু আদাৰ গুৰি আৰু 3টা কলি ৰহুন এবোৰ দি পেলাই মই এটো কভাৰ কৰি দিলো। ইয়াতে আপুনি ইচ্ছা কৰিলে পিয়াজো দিব পাৰে। That is it. So momos খিনি steam কৰিলো and it was really delicious.